ঐ ওয়ানকে হৈ গ'ল গণেশ মন্দিৰত পূজা কৰি ডাইৰেক্ট মেইন মন্দিৰলৈ গৈ আছো ওপৰলৈ चलो बोल बम लाइन से चलो बोल बम लाइन से चलो बोल बम बोल बम আমি আছো এয়া লাইনত আৰু এফালে তেখেতলোকে আহিলে আকৌ গণেশ মন্দিৰ পালেগে লাইন ৰাতি শুতে দেৰি হৈছে এতিয়া দেৰিলৈ শুই আছে চাওক 999 ওয়ানকে হলে ৰৈ আছো ঐ ওয়ানকে হৈ গ'ল let's celebrate wow আপোনালোকেতো গম পালেই আমাৰ 1000 সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈ গ'ল আপোনালোক সকলোকে বহুত ধন্যবাদ জনালো আপোনালোকৰ মৰম চেনেহ অবিহনে এই পৰ্যায় পোৱাটো একেবাৰে সম্ভৱ নাছিল আৰু আমাৰ এই সফলতাৰ আঁৰত আমাৰ ওপৰৰ নেদেখাজন নহয় জানো তেওঁৰ আশীৰ্বাদ অবিহনে আমাৰ 1000 সাবস্ক্ৰাইবাৰৰ দীঘলীয়া যাত্ৰা সফল কৰাটো একেবাৰে সম্ভৱ নাছিল মানে বৰ কঠিন আছিল তেওঁক ধন্যবাদ নজনালে হ'ব জানো গতিকে পিছদিনা ৰাতিপুৱা 4টাতে আমি ওলালো পামহি মন্দিৰলৈ বুলি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ দিনটোও ভাল বলক আমি ভগৱানৰ ওচৰৰ পৰা আহোঁ আহি 4:30 বাজু হৈছে আৰু এইটো বৰষুণ দিয়া আৰম্ভ কৰিছে কিন্তু কথা নাই আমাৰ লগত ছাতি আছে লাহেকৈ আমি ছাতিটোও মেলি লওঁ দেখিছে নাই গোটেই ৰাস্তা বৰষুণ ৰাস্তাত পানী জমা হৈ গৈছে কিন্তু একো নাই ভগৱানৰ কাৰণে সকলো কৰিব পাৰি বৰষুণটো এৰিলে অকমান আগতহে পাইছিলোঁ ইয়াৰ পিছত আৰু পিছৰ এইখিনি জেগাত আৰু বৰষুণ দিয়া নাই তো এতিয়া আমি গৈ আছো এইবিলাক গাড়ী লাইট জ্বলাই আহি আছে পুৰা একদম ক্লিয়াৰ পোহৰ হোৱাই নাই এয়া দীপৰ বিলৰ চাইডে সোমালো কৰচুক চাৰিআলিৰ পৰা তাৰ পাছত ইয়াতো মানুহৰ অকমান ভিৰ আছে বলবম বিলাক পুৰা অহা যোৱা কৰি আছে এয়া মন্দিৰৰে যাম হয় মন্দিৰ পাব হৈছোহি আৰু অকমান আছে দূৰ যাম ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰাই আমি চাইডে ওলাই মেলি গৈ আছো আৰু চ' ফাইনেলি আহি পাই গ'লোহি স্কুটি পাৰ্কিং কৰি কেনে আমি এইটো চাইডে সোমাবৰ কাৰণে লৈছোঁ আৰু গেটেদি আৰু তাৰ নেক্সট কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ চাই থাকক আমি আহিছোঁ ভীমা শংকৰদেৱালয় পামহিত যে পামহিৰ ওচৰতে আছে পামহি মন্দিৰ বুলিও কয় বহুতে ৰাতিপুৱা আমি 3টা বজাতে উঠিলোঁ উঠি কিনে আমি 4টামান বজালৈ ৰেডি হৈ আমি ওলাই আহিলোঁ মাজত বৰষুণো পালোঁ তাৰপিছত এনেকৈ আহি আমি মন্দিৰ পালোহি তাৰপিছত আপুনি দেখিছে চাগে ভিৰ কেনেকুৱা আমি ইয়াত ধূপ চাকিও লৈ তাত চেণ্ডেল থৈ আহিলোঁ থৈ কিনে এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকুৱা ভিৰ চাওক ৰাতিপুৱা এতিয়া কেইটা বাজিছে 5টা বজাতে এনেকুৱা মানুহ এইটো চাইডে খিচাৰি খুৱাই আছে ইফালে এটা খোৱাৰ জেগা সেইটো খুৱাই আছে বহুতে এই নিয়মটো যোনটো আপোনালোকে দেখা পাইছে 6টাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে এইটো এতিয়া শাওণ মাহৰ কাৰণে প্ৰযোজ্য নহয় কাৰণ কিয় বলবমৰ মানুহখিনিতো আহিয়ে থাকে ন দিন ৰাত তো সেইটো কাৰণে এইটো বৰ্তমান লাগু হোৱা নাই এইটো এনে নৰ্মেল ডেট এইটো বস্তু আপোনালোকে মন কৰি আহিলেই হ'ল এয়া প্ৰথম পাহাৰটো উঠি আহি পাই মেলি গণেশ মন্দিৰটো পাইছোহি এতিয়া ইয়াতে পূজা এভাগ দি লওঁ আৰু এইবিলাক জেগাতে প্ৰসাদবিলাক বনোৱা হয় ভোগবিলাক তাৰ পাছত বিলাই দিয়া হয় আৰু আমি প্ৰথমত ইয়াতে পূজা দি লওঁ তাৰপিছত একদম মেইন ভীমা শংকৰ শিৱ মন্দিৰলৈ গৈ আছোঁ গণেশ মন্দিৰত পূজা কৰি
আৰু ডাইৰেক্ট মেইন মন্দিৰলৈ গৈ আছোঁ ওপৰলৈ। ক'ত গ'লা? পানী খাই আছে। এয়া লাইন ষ্টাৰ্ট হৈ গ'ল, এইবিলাক দেখিছে ইয়াৰ পৰা। আৰু মোটামুটি 200 মিটাৰমান আছে, 150-200 মিটাৰমান, 150-200 মিটাৰ এতিয়া লাইন ধৰিব লাগিব। এতিয়া বাজিলে কেইটা? আমি 5টাত আহি পাইছোঁ, 5:30মান হ'ল চাগে। 5:30 মানৰ পৰা এতিয়া লাইন ধৰা ষ্টাৰ্ট হৈছে আৰু দেখিছে এইবিলাক লাইন চলাই আছে, এইবিলাক লাইন ধৰিয়ে আছে। গৰম গৰম, পুৰা গৰম লাগিছে। গৈ আছোঁ আৰু লাগিব 1-1.5 ঘণ্টামান চাগে। চাওঁচোন। আকৌ পাকবিলাক আছে, জিলাপি পাকবিলাক আছে তাতে। অৱস্থা হৈছে আৰু দেই, কিন্তু এইটো গেটহে মেইন, তাৰপিছত আৰু আছে তাতে এনে আছে, ইয়াৰ দুগুণ আছে আৰু। এয়া চবেই ইয়াতে চেণ্ডেল থৈ মেলি সোমাই গৈ আছে। এখন মেইন গেট, মন্দিৰটো অকণমান তলততো, চ' এইফালেদি এতিয়া যাব লাগিব। আমি আছোঁ এয়া লাইনত, আৰু এইফালে তেখেতলোকে আহিলে আৰু বহুতকে সুধিছোঁ, তেখেতলোকে 2:30-3টা এনেকুৱাৰ পৰা লাইন পাতি কেনে এতিয়া ওলাইছে আৰু এই 6টা বজাত। ইয়াৰ পিছত জেলেপি পাক পাম আৰু লাহেকৈ। এইয়া মানুহ জেলেপি পাক। এয়া জেলেপি পাক ষ্টাৰ্ট হৈছে মানুহ। এইবিলাক মানুহ আহি আছে, লাইন দেখিছে। আমি য'ৰ পৰা লাইন পাতিছোঁ তাতকৈ চাগে এতিয়া আৰু দূৰৰ পৰা হৈছেগৈ লাইনটো। বৰ্তমান আছোঁ 6 নম্বৰ লাইনত। এইটো 6, এইটো 7, তাৰ নেক্সটটো 8, 9, 10, 11, 12, 13, 14, 15, 20টামান আছে, 20-25টামান আছে লাইন আৰু। আহি আহি পাম আৰু অকণমান আছে দূৰ। এয়া লাইন দেখিছে, আমি ধৰিছিলোঁ আপোনালোকৰ এইখিনি মানৰ পৰা লাইনটো, এতিয়া তাতকৈ আৰু দূৰত গৈ আছে। যিমান পাৰে সোনকালে আহিলে সোনকালে হ'ব, আৰু যোনে দেৰিকৈ আহে তাৰতো দেৰি হৈ গৈ থাকিব। আকৌ গণেশ মন্দিৰ পালেগে লাইন। এইখিনি মই ধৰিছে। গণেশ মন্দিৰ বা লাইন, গণেশ মন্দিৰো আজি পাৰ কৰি দিলে একেবাৰেও লাষ্টলৈকে, তাৰ পৰা হৈছে। হয়, এই জেগাখিনি আগতে কম আছিলে, মানে পাহাৰ কাটি কেনে অকণমান জেগা উলিয়াই দিছে। এই এৰিয়াটো অকণমান বহল হৈ গৈছে, বা লাইন যে ইমান দীঘল হ'ব বুলি ভবাই নাছিলোঁ দেই।
बाप रे बाप लाइन साफ लाइन लाइन साफ खाली बाप रे बाप लोके আছে নিজৰ উন্নত চাবগে লাগিব লাইনৰ হেকে নাই দেখোন এয়া খাবলৈ দিয়া হৈছে কি দিছে কৈ দিয়া অলপ জোৰকে ক'বা খিচিৰি চব্জি পুৰি পায়স আৰু চব্জি আছে খিচিৰি এইখিনি পায়স চাগে দেই পায়স আৰু এইফালে পুৰি জলকীয়া নিমখ আৰু জেলেপি দিছে এখন পাপৰটো আছে আৰু এয়া তিয়ঁহ খাই লওঁ তাৰপিছত লগ পাই আছোঁ ইয়াৰ পৰা ওলালোঁ খাই মেলি খানাটো বহুত টেষ্টি আছিলে প্ৰসাদ এয়া অলপমান জিলাপি লৈ লৈছোঁ আৰু খাবলৈ প্ৰসাদ হিচাপে খালে হ'ল অঁ হা অঁ অঁ শুনিছে অঁ Hi. Hi. Okay. লাইন একেবাৰে মেইন ৰোডৰ পৰাই হৈছে যেন পাইছোঁ ইমান দীঘলীয়া শাৰী ভগৱানৰ কাৰণে সকলোৱে কষ্ট কৰিব পাৰে নকৰিলে জানো হ'ব তেওঁৰ কাৰণেতো পৃথিৱীখন চলি আছে ককা আইতা সৰু ল'ৰা ছোৱালী সকলোৱে গৈছে শাৰী পাতি 3-4 ঘণ্টা লাইনত থিয় হৈ ভগৱানক ওচৰলৈ গৈছে ভগৱানক পাবলৈ হ'লে এইখিনিতো কষ্টটো কৰিবই লাগিব বাৰু যি কি নহওক ভিডিঅ'টো বিশেষ আৰু তেনেকুৱা একো নাই ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আপোনাৰ পৰি যাব আমি আৰু আগুৱাই যাবলৈ আমি সাহস পাম শক্তি পাম তেন্তে আজিলৈ ইমানে ধন্যবাদ আকৌ এবাৰ সকলোকে বহুত বেছি ধন্যবাদ আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে